আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াত গোট খুৱাই এখেতসকলে আজি এটা বৰ দৰকাৰী কথা তোমালোকক ক'ব যে আমাৰ মানসিকতাটো কেনেকুৱা হ'ব লাগে। যে বিজ্ঞান কৰিলেই নহ'ব, বিজ্ঞানৰ যিবিলাক সামগ্ৰী আমি ব্যৱহাৰ কৰি আমাৰ জীৱনটো অতি সুন্দৰকৈ আগবঢ়াই নিয়াটোৱে আমাৰ অকল উদ্দেশ্য নহয়, আমাৰ মনৰ চিন্তাধাৰাও কি হ'ব লাগিব, বিজ্ঞানসন্মত হ'ব লাগিব, হয়নে? কথা বতৰা চিন্তাধাৰা গোটেইবিলাক বিজ্ঞানসন্মত হ'ব লাগিব। এতিয়া মিড ডে মিল খোৱাৰ আগত যে মই চিঞৰি থাকোঁ ভালকৈ হাত ধোৱা, ডেটুৰে হাত ধোৱা, হেণ্ড ৱাছেৰে হাত ধোৱা, চিঞৰি থাকোঁনে নাই? সেইটো বিজ্ঞান মনস্কতা। আৰু ক্লাছত যাওঁতে যে মুখত আঙুলিটো চেলেকি থাকে, পেনটোৰ এটা মূৰ চেলেকি থাকে, এইটো খুব বেয়া কথা, গম পাইছা নহয়? মই দেখিলেই বেয়া পাওঁ, মোৰ ঘিণ লাগে বুলি কৈছোঁনে নাই ক্লাছত? কৈছোঁ নহয়? সেইটো বিজ্ঞান মনস্কতা। আৰু কৰোণাৰ সময়ত গমেই পাই গ'ল যে এইবিলাক নিজৰ আঙুলিটোতে কিমান লাখ লাখ বীজাণু আছে, তাৰ পৰাও কৰোণা গালে আহিব পাৰে, হয়নে? গতিকে সেই গোটেই কথাবোৰ বিজ্ঞান। তোমাৰ পিন্ধা কাপোৰ কানি চাফা হয়নে নহয়? দামী কাপোৰ নালাগে, কিন্তু চাফা হ'ব লাগে। গতিকে এই দিশবোৰ হৈছে বিজ্ঞান মনস্কতাৰ ভিতৰত। আজি তোমালোকক তেখেতসকলে এই বিজ্ঞান মনস্ক যাত্ৰা অসমৰ লগত জড়িত যিসকল ব্যক্তি, সামাজিক অনুষ্ঠান, হয়নে? এই সামাজিক অনুষ্ঠানে, এই অনুষ্ঠানবোৰে আজিকালি বেছিকৈ কাম কৰি আছে চৰকাৰী অনুষ্ঠানতকৈ, হয়নে নহয়? মানুহক সজাগ কৰিবৰ কাৰণে, হয়নে নাই? গতিকে মই আশা কৰিছোঁ এখেতসকলে তোমালোকক বিজ্ঞান মনস্ক যাত্ৰা আমি কেনেকৈ কৰিব লাগে, আমি আমাৰ মাজত বিজ্ঞানৰ মানসিকতা কেনেকৈ গঢ়ি তুলিব লাগে, কিছু কথা আলোচনা কৰিব আৰু তোমালোকৰ নিশ্চয় কামত আহিব। ইয়াকে আশা কৰি মই তেখেতসকলক, বিশেষকৈ কাৰ্যকৰী সভাপতি হামিদা চৌধুৰী দেৱক মই এই কাৰ্যক্ৰমটো আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।